নমস্কাৰ মই ডক্টৰ ৰাজনীশ দুৱৰা জেএনআৰচি গুৱাহাটীৰ হৃদৰোগৰ শল্য চিকিৎসক আমি 29 ছেপ্টেম্বৰ 2025ত আগৰবাৰৰ নিচিনাকৈ সদায় আমি পালন কৰি আহিছোঁ ৱৰ্ল্ড হাৰ্ট ডে এইবাৰৰ থিমটো হৈছে ডোন্ট মিছ এ বিট এনেকুৱা ধৰণৰ এৱেৰনেছ প্ৰগ্ৰাম খুবেই জৰুৰী কাৰণ আমি দেখিছোঁ সমসাময়িক কালত যে হৃদৰোগৰ সংখ্যাটো বহুত বাঢ়ি গৈছে আৰু বিশেষকৈ ডেকা যুৱতীৰ মাজতো বহুতখিনি বঢ়া আমি দেখিছোঁ আমি ভাবোঁ যে সজাগতাটো বাঢ়িলে আমি হৃদৰোগৰ পৰা আমি বাচিব পাৰিম বহুত ধৰণৰ হৃদৰোগ আছে কিন্তু কৰ'নাৰী আৰ্টাৰী ডিজিজ যোনটো ইস্কেমিক হাৰ্ট ডিজিজ বুলি কয় দেখিব আপোনালোকৰ যে মানুহৰ হাৰ্ট এটেক হৈছে বা বুকুৰ বিষ হৈছে সেই বেমাৰখিনি বহুত আজিকালি বৃদ্ধি পাইছে এইটোৰ কাৰণ হৈছে উচ্চ ৰক্তচাপ যোনটো আমি হাইপাৰটেনশ্যন বুলি কওঁ ডায়েবেটিছ বা যোনটো মধুমেহ বুলি কয় আৰু আপোনাৰ বিভিন্ন ধৰণৰ আমাৰ লাইফষ্টাইলৰ যোনটো চেঞ্জ আহিছে এতিয়া যে বদলি হৈছে মানুহবিলাকৰ স্বভাৱ চৰিত্ৰবোৰ সেইকাৰণে আপোনাৰ এই বেমাৰটো খুব বাঢ়ি গৈছে এতিয়া যেনেকৈ আমাৰ ডায়েটৰ কথা আহে আমি যদি খুব ভালকৈ যদি খোৱা মানে যোনখিনি আমাৰ অসমীয়া মানুহৰ নৰ্মেল খোৱা আছিল সেই তেনেকুৱা ধৰণৰ যদি আমি খাদ্য খাওঁ যোনখিনি আপুনি খুব বেছি তেল বা আপোনাৰ যোনখিনি খুব মানে বেলেগ ধৰণৰ খানা আমাৰ ইয়াত আহি গৈছে সেইখিনি কৰিব নালাগে যোনখিনি আমাৰ অসমীয়া মানুহৰ যোনখিনি গাঁও অঞ্চলৰ হওক বা আমাৰ যোনখিনি পুৰণা কলীয়া যোনখিনি খোৱাৰ পদ্ধতি আছিল সেইখিনি যথেষ্ট ভাল আৰু আমি এইটো কৰিব লাগে 2 নম্বৰ আমি যদি উচ্চ ৰক্তচাপ আছে বা ডায়েবেটিছ আছে সেইখিনি কণ্ট্ৰল কৰিব লাগিব আৰু আমাৰ যদি পৰিয়ালত কোনোবা মামাক বা খুৰাক বা দেউতা মাৰ এনেকুৱা ককাহঁতৰ আইতাহঁতৰ যদি বেমাৰ হৃদৰোগত আছিল তেতিয়া আমি 30 বছৰমানৰ বয়সৰ পৰা সচেতন হ'ব লাগে তেতিয়া আহি পেলাই আপুনি নিকটতম স্বাস্থ্য কেন্দ্ৰত গৈ যোন ডক্টৰ আছে বা কাৰ্ডিঅলজিৰ প্ৰেক্টিছ কৰাৰ আপুনি আছে তেনেকুৱা ডক্টৰৰ ওচৰত গৈ পেলাই নিজকে দেখুৱাব লাগে আৰু এইটো খুব জৰুৰী প্ৰত্যেক বছৰে এটা নিজৰ চেকআপ কৰাটো খুব জৰুৰী আৰু আপোনালোকে সৰু যদি আপোনালোকৰ কিবা চিম্পটম হৈছে যেনেকৈ বুকুৰ বিষ হৈছে বা ভাগৰ লগা হৈছে বা বুকুৰ ধপধপনি হৈছে আপুনি কাৰ্ডিঅলজিষ্টৰ ওচৰত আহি পেলাই দেখুৱাটো খুবেই প্ৰযোজ্য ধন্যবাদ